নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পুলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পে শপত লোৱাৰ পিছতে নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে ট্ৰাম্প প্ৰশাসন। আমেৰিকাত অবৈধভাৱে থকা 18,000 ভাৰতীয়ই এতিয়া এৰিব লাগিব আমেৰিকা। ভাৰত বাংলাদেশ অনুপ্ৰৱেশকাৰী সমস্যাৰ বিপৰীতে এতিয়া আমেৰিকাত দেখা গৈছে বিপৰীত ছবি। ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে ডনাল্ড ট্ৰাম্প। আমেৰিকাত অবৈধভাৱে থকা 18,000 ভাৰতীয়ই এতিয়া এৰিব লাগিব আমেৰিকা। 18,000 ভাৰতীয়ক উভতাই আনিবলৈ ভাৰতক বাধ্য কৰাইছে আমেৰিকাই। অবৈধ ভাৰতীয়ই আমেৰিকাৰ জনগাঁথনিত পেলাব নোৱাৰিব তিলমানৰ প্ৰভাৱ। আমেৰিকাৰ নাগৰিকক সুৰক্ষা দিবলৈ অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে ডনাল্ড ট্ৰাম্প। 18,000 লোকক উভতাই নানিলে ভাৰত সন্মুখীন হ'ব লাগিব অৰ্থনৈতিক বাধাৰ। ভাৰতত বাংলাদেশ অনুপ্ৰৱেশকাৰী সমস্যাৰ বিপৰীতে আমেৰিকাত বিপৰীত ছবি। ভাৰতে বন্ধু বুলি কোৱা আমেৰিকা এতিয়া নাৰাখে অবৈধভাৱে থকা ভাৰতীয়। সম্পূৰ্ণ বৈদেশিক নীতি অনুসৰি 18,000 লোকক উভতাই অনাৰ পথত এতিয়া ভাৰত চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। বিহুৰ আগতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে দিব 10,000কৈ টকা। এই সন্দৰ্ভত দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। এই আঁচনিত আপোনাৰ নাম আছেনে নাই চাওঁ আহক। বিহুৰ আগতেই ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 10,000কৈ টকা। প্ৰথম পৰ্যায়ত ৰাজ্যৰ 27 লাখ মহিলাৰ তালিকা সাজু কৰিছে ৰাজ্য চৰকাৰে। কেৱল 10,000 নহয়, পৰ্যায়ক্ৰমে এইসকল মহিলাই পাব 50,000 টকা পৰ্যন্ত। মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুঠ 31 লাখ মহিলাই প্ৰথম পৰ্যায়ত পাব এই ধন। আবেদন কৰা 31 লাখ মহিলাৰ ভিতৰত মহিলাসকলৰ ভিতৰত 31 লাখ মহিলা উপযুক্ত বুলি নিৰ্বাচিত হৈছে আৰু প্ৰথম পৰ্যায়ত ইয়াৰে 27 লাখ মহিলাক এই সুবিধা দিব চৰকাৰে। এপ্ৰিলত এইসকল মহিলাই লাভ কৰিব চৰকাৰৰ 10,000কৈ টকা আৰু ইয়াৰ পিছতে বেংকৰ ঋণ আৰু ৰাজ সাহায্য মিলি লাভ কৰিব 25,000কৈ টকা। অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব এই আঁচনিৰ চূড়ান্ত তালিকা। এপ্ৰিলত বিহালীৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী আৰু মৰিগাঁৱৰ কেবিনেটত এই আঁচনিৰ বাবে 2,000 কোটি টকাৰ আবণ্টন দিছে ৰাজ্যিক কেবিনেটে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। যুদ্ধবিৰতিৰ পিছত নিজ ঘৰখনলৈ উভতি আহি এতিয়া হুক হুকাই কান্দি উঠিছে গাজাবাসীয়ে। কাৰণ চহৰখন এতিয়া আৰু নাই। ইয়াতে এখন চহৰ আছিল আৰু চহৰখন এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। মৰিশালীত পৰিণত হৈছে গাজা চহৰ আৰু এতিয়া নিজ চহৰখনলৈ উভতি আহি হুক হুকাই কান্দি উঠিছে গাজাবাসী। যুদ্ধবিৰতিৰ পিছত নিজ ঘৰলৈ উভতি আহিছে গাজাবাসী, কিন্তু ঘৰলৈ আহি হতাশ হৈছে গাজাৰ প্ৰতিগৰাকী লোক। ইজৰাইল হামাছৰ যুদ্ধৰ পিছত ঘৰলৈ উভতি আহি কান্দিছে গাজাবাসীয়ে। গাজাত এতিয়া মৰিশালী সদৃশ পৰিৱেশ, ঘৰবোৰৰ চিন মোকামেই নাই। তেওঁলোকৰ ঘৰবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। চহৰখন ভগ্নাশেষলৈ পৰিৱৰ্তিত হ'ল। ধ্বংসাৱশেষত পৰিণত হ'ল গাজা চহৰ। ড্ৰোনৰ দ্বাৰা লোৱা ছবিবোৰত চকুৱে যিমান দূৰ চাব পাৰি সিমান দূৰ কেৱল ধ্বংসাৱশেষ। ইজৰাইল আৰু হামাছৰ আটাইতকৈ দীঘলীয়া আৰু ভয়ংকৰ যুদ্ধৰ ৰক্তক্ষয় ইতিহাসৰ প্ৰমাণ এই গাজা চহৰ। ৰাফাৰ বাসিন্দা 38 বছৰীয়া হুছেইন বাৰাগাতে ধ্বংসস্তূপৰ ফালে আঙুলিয়াই কয় যে আপুনি দেখিছে যে এইখন এখন ভূতৰ চহৰলৈ পৰিণত হৈছে। ইয়াত একো বাকী নাই। আৰু এই যুদ্ধক লৈ বৰ্তমানৰ দুখন আন্তঃৰাষ্ট্ৰীয় আদালতত বিচাৰ চলি আছে। ইজৰাইলৰ বিৰুদ্ধে এই অভিযোগবোৰত বহু অভিযোগ অন্তৰ্ভুক্ত আছে। ইফালে ইজৰাইলে এই অভিযোগবোৰ অস্বীকাৰ কৰিছে। উল্লেখযোগ্য যে হামাজে 2023 চনৰ 7 অক্টোবৰত ইজৰাইলত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত 1,200ৰো অধিক লোক নিহত হৈছিল
আৰু এয়া আছিল যুদ্ধৰ আৰম্ভণি। এই সময়ছোৱাত হামাছে 250 জন লোকক বন্দী কৰিছিল আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে হামাছৰ অধীনস্থ অঞ্চলত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু এই আক্ৰমণত এতিয়ালৈকে 47,000ৰো অধিক লোক নিহত হৈছে। গাজাৰ বহু অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। গাজাবাসীয়ে কৈছে যে ইজৰাইলে গাজা ধ্বংস কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছে আৰু 15 মাহৰো অধিক সময় ধৰি চলি থকা যুদ্ধখন এতিয়া অস্থায়ীভাৱে বন্ধ কৰা হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। গুৱাহাটীত ধৰা পৰিছে HMPV ভাইৰাছত আক্ৰান্ত দ্বিতীয়জন ৰোগী। এটা দিনৰ ব্যৱধানত স্বামী স্ত্ৰীৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত 2জনলৈ বৃদ্ধি পালে HMPVত আক্ৰান্ত ৰোগীৰ সংখ্যা। গুৱাহাটীত চিনাক্ত হৈছে HMPV ভাইৰাছৰ দ্বিতীয়জন ৰোগী। মঙলবাৰে এগৰাকী মহিলাৰ দেহত ধৰা পৰিছিল HMPV ভাইৰাছ আৰু আক্ৰান্ত মহিলাগৰাকীৰ স্বামীৰ দেহতো ধৰা পৰিল HMPV ভাইৰাছ। চৰ্দি জ্বৰ কাহত ভুগি মহিলাগৰাকী ভৰ্তি হৈছিল হাস্পতালত আৰু অনুৰূপ অসুস্থতাত তেওঁৰ স্বামীও ভৰ্তি হৈ আছিল চিকিৎসালয়খনত আৰু দুয়োৰে দেশত এটা দিনৰ ব্যৱধানত ধৰা পৰিছে HMPV ভাইৰাছ আৰু দুয়োগৰাকী ৰোগীক বৰ্তমান আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে আৰু বৰ্তমান দুয়োকে আছুতীয়া কক্ষত ৰাখিছে এপ'লো হাস্পতালে। পৰৱৰ্তী খবৰ, আজি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি। 2024 চনৰ আজিৰ দিনটোতেই প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল ৰাম মন্দিৰৰ আৰু এই প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰত 41 দিনীয়াকৈ চলিব বিশেষ অনুষ্ঠান। আজি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি। 2024 চনৰ আজিৰ দিনটোতেই অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। অযোধ্যাৰ ৰাম মন্দিৰত 41 দিনীয়াকৈ চলিব বিশেষ অনুষ্ঠান। প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই 41 দিনত বিশেষভাৱে পূজা কৰা হ'ব শ্ৰীৰাম যন্ত্ৰৰ। প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা হ'ব শ্ৰীৰাম যন্ত্ৰ। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে ওলোৱা হ'ব শোভাযাত্ৰা আৰু লাখ লাখ লোকে আজি ভিৰ কৰিব অযোধ্যাৰ ৰাম মন্দিৰত। ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাম মন্দিৰত মোতায়েন কৰা হৈছে নিৰাপত্তা বাহিনী। ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অযোধ্যাক জন আৰু ছেক্টৰত ভাগ কৰা হৈছে। পৰৱৰ্তী খবৰ, সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী সকলো দলকে একগোট হ'বলৈ আহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। সকলোৱে এৰা ধৰা ত্যাগ বুজাপৰাৰ মনোভাৱেৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত দেখা গ'ল খালিস্তানী নেতা গুৰুপতৱন্ত সিং পান্নুক, যিগৰাকী নেতাক ভাৰতে ইতিমধ্যে ঘোষণা কৰিছে মষ্ট ৱান্টেড বুলি আৰু ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে দিলে খালিস্তান জিন্দাবাদ ধ্বনি এইগৰাকী খালিস্তানী নেতাই। উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। ডনাল্ড ট্ৰাম্পৰ দ্বিতীয় শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ উপস্থিত আছিল। লগতে উপস্থিত আছিল ভাৰতীয় কোটিপতি মুকেশ আম্বানী আৰু পত্নী নীতাফাই আম্বানী উপস্থিত আছিল। ইতিমধ্যে পান্নুনে ভাৰতীয় কূটনীতিবিদ আৰু নেতাসকলক এয়াৰ বম্বিঙৰ ভাবুকিকে ধৰি কেইবাটাও মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। এনে বিচ্ছিন্নতাবাদী নেতা তথা সন্ত্ৰাসবাদৰ অভিযোগ থকা লোকে এনে হাই প্ৰফাইল অনুষ্ঠানৰ নিমন্ত্ৰণ কেনেকৈ পাব পাৰে? এইটো এটা লাখটকীয়া প্ৰশ্ন। আমেৰিকাৰ তদন্তকাৰী সংস্থা CBI বা FBI আমন্ত্ৰিত অতিথিসকলৰ নিৰাপত্তাৰ মূল্যায়ন কৰা নাছিল নেকি? এই বুলি বৰ্তমান সময়ত প্ৰশ্ন উত্থাপিত হৈছে। ভাৰতৰ মষ্ট ৱান্টেড খালিস্তানী সন্ত্ৰাসবাদী গুৰুপতৱন্ত সিং পান্নু কেনেকৈ সেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ'ব পালে তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। আনকি ভাইৰেল হোৱা এটা ভিডিঅ'ত
সকলোৱে একেস্বৰে USA বুলি চিঞৰাৰ সময়তে অকলে পান্নুনে খালিস্তান জিন্দাবাদ দিয়া দেখিবলৈ পোৱা গৈছিল। সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে তেওঁ নিজৰ যোগাযোগৰ জৰিয়তে টিকট ক্ৰয় কৰিছিল আৰু ইয়াৰ পিছত তেওঁ ট্ৰাম্পৰ চৰকাৰী অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। অৱশ্য ভিডিঅ'টোত দেখা ব্যক্তিজন পান্নুন প্ৰকৃততে হয় নে নহয় সেয়া বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। উল্লেখযোগ্য যে 2023 চনত নিউয়ৰ্কত ভাৰতীয় এজেণ্টে খালিস্তানী বিচ্ছিন্নতাবাদী গুৰুবতৱন্ত সিং পান্নুনক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হয়। উল্লেখযোগ্য যে পান্নুনৰ আমেৰিকা আৰু কানাডাৰ দ্বৈত নাগৰিকত্ব আছে। পৰৱৰ্তী খবৰ, হোৱাটছএপ ব্যৱহাৰকাৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা হোৱাটছএপতে লাভ কৰিব জন্ম আৰু মৃত্যুৰ চাৰ্টিফিকেট। জন্ম মৃত্যুৰ চাৰ্টিফিকেট বিচাৰি এতিয়াৰ পৰা কাৰ্যালয় হাবাথুৰি খাব নালাগে। কেনেকৈ হোৱাটছএপত লাভ কৰিব জন্ম আৰু মৃত্যুৰ চাৰ্টিফিকেট চাওঁ আহক। এতিয়াৰ পৰা হোৱাটছএপতে লাভ কৰিব জন্ম আৰু মৃত্যুৰ চাৰ্টিফিকেট। জন্ম মৃত্যুৰ চাৰ্টিফিকেট বিচাৰি কাৰ্যালয় হাবাথুৰি খাব নালাগে আপুনি। বিশ্বৰ যিকোনো ঠাইতে নাথাকক কিয় হোৱাটছএপতে আপুনি পাব জন্ম মৃত্যুৰ চাৰ্টিফিকেট। ঘৰতে মোবাইলৰ জৰিয়তে লাভ কৰিব জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ। অন্ধ্ৰপ্ৰদেশ চৰকাৰে শীঘ্ৰে আৰম্ভ কৰিব হোৱাটছএপ গভৰ্নেন্স ছাৰ্ভিচেছ আৰু ইয়াৰ জৰিয়তে বিশ্বৰ যিকোনো স্থানৰ পৰাই জন্ম মৃত্যুৰ চাৰ্টিফিকেট লাভ কৰিব আপুনি। আৰু এই মাহৰ শেষৰ ফালে এই সেৱা আৰম্ভ কৰিব অন্ধ্ৰপ্ৰদেশ চৰকাৰে।